আসসালামু আলাইকুম নমস্কাৰ ভাই বন্ধুসকল কি খবৰ ভালে আছে নেকি আমাৰ অসমৰ সিএম ডাঙৰীয়া আৰু দুবলিৰ সাংসদ ৰকিবুল ডাঙৰীয়াৰ কিছুমান বাগযুদ্ধৰ দৃশ্য লৈ আহিছোঁ আৰু এই দৃশ্যটো দেখিবলৈ নাপাহৰিব তেওঁলোকৰ দৃশ্যবিলাক দেখি আপোনালোকে আমাৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব যে আসলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাইট নে আমাৰ অসমৰ দুবলিৰ সাংসদ ৰকিবুল ডাঙৰীয়া ৰাইট আপোনালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিব গাইস আপোনালোকে ইয়াত কংগ্ৰেছ দলৰ পাৰ্টিক ভোট দিয়ক মই আপোনালোকক কৈছো এজন সীমান্ত নহয় দুজন সীমান্ত নহয় 50 জন সীমান্তই আপোনালোকৰ গাৰ ডুম লগাব নিদিওঁ ৰাইজ তেওঁলোকৰ ৰঙা চকু আমি বগা কৰি দিম যদি ৰকিবুল হুছেইন প্ৰকৃত নেতা আছিলে তেতিয়াহ'লে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিব নালাগিছিল হাছিলা বিলৰ ঘটনাটো ইমান গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে এতিয়া মানুহে তেওঁলোকক সেইকাৰণে ধৰিছে যে আপোনালোকে কিয় গভৰ্ণমেণ্টক চেলেঞ্জ কৰিলে এইখন গভৰ্ণমেণ্ট কেনেকুৱা স্মাৰক পত্ৰলৈ আহক শুনিম ভাই তুমি 200 ফুট দূৰত গুচি যোৱা ভালে কুশলে থাকা আমিতো মিলা মিছাকৈ চলিব কিন্তু যদি মিলা মিছাকৈ চলিব নোখোজে তেতিয়া চেলেঞ্জ